সাধু নগৰী। এখন গাঁৱত এজন খনিকৰে বাস কৰিছিল। তেওঁৰ নাম আছিল মণিৰাম। তেওঁ বৰ ধুনীয়া ধুনীয়া মূৰ্তি সাজিছিল, কিন্তু কিছুদিনৰ পৰা তেওঁৰ মূৰ্তিবোৰ বিক্ৰী যোৱা নাছিল। কিন্তু তথাপি তেওঁ হাৰ মনা নাছিল আৰু প্ৰতিদিনে পুৱাই হাবিলৈ গৈছিল। হাবিৰ পৰা ডাঙৰ ডাঙৰ পাথৰবোৰ ঘৰলৈ লৈ আহিছিল। তাৰ পাছত সেই পাথৰবোৰেৰে মূৰ্তি সজা কামত ব্যস্ত হৈ পৰিছিল। এদিনাখন যেতিয়া তেওঁ মূৰ্তি সাজি আছিল, গাঁওখনৰ গাঁওবুঢ়া আহি ওলাল। তেওঁ মণিৰামক ক'লে, শুনাচোন মণিৰাম, কেনেকুৱা চলি আছে তোমাৰ কাম? নমস্কাৰ গাঁওবুঢ়া ককাই। নমস্কাৰ। কামটো দিনভৰেই চলি আছে, কিন্তু আজি কেইদিনমান ধৰি গ্ৰাহকহে অহা নাই। হয়নে? তাকেলৈ ইমান চিন্তা কৰিছা? আৰে তোমাৰ সমস্যাটো মই এতিয়াই সমাধান কৰি দি আছো। আমি গাঁৱত এটা নতুন মন্দিৰ নিৰ্মাণ কৰিছো। গাঁওবাসীয়ে বিচাৰিছে যে সেই মন্দিৰটোৰ বাবে তুমি মূৰ্তি সাজিবা। এই কামটোৰ বাবে আৰে তোমাক উচিত দামো দিয়া হ'ব। হয়নে গাঁওবুঢ়া ককাই? বহুত বহুত ধন্যবাদ আপোনাক। মই আজিয়েই এটা ভাল মূৰ্তি বনাবলৈ আৰম্ভ কৰি দিম। ভাল বাৰু, ঠিক আছে। আমি 8 দিন পাছত আহিম আৰু মূৰ্তিটো লৈ যাম। এই বুলি কৈ গাঁওবুঢ়া তাৰ পৰা গুচি গ'ল। মণিৰামে পুনেই হাবিলৈ ৰাওনা হ'ল। তেওঁক মূৰ্তিটো বনাবৰ বাবে এটা ভাল পাথৰৰ প্ৰয়োজন আছিল। হাবিত তেওঁ 2টা পাথৰ দেখা পালে। এই পাথৰ দুটাই চকুত লাগিছে মোৰ। এইকেইটাকে লৈ যাওঁ আজি। এই বুলি মণিৰামে পাথৰ 2টা উঠাই লৈ আহিল। ঘৰ পাই মণিৰামে যেতিয়াই এটা পাথৰ লৈ তাক চেনি আৰু হাতুৰিৰে কোবাবলৈ আৰম্ভ কৰিলে, তেতিয়া হাতুৰিৰ কোব পৰাত পাথৰটোৰ বৰ ভয় লাগিল আৰু ক'লে, আৰে কি কৰিছা ককাই? ককাই কি কৰিছা ককাই? মোক এৰি দিয়া ককাই। মই কোনো মূৰ্তি চূৰ্তি নহওঁ, মই পাথৰেই ঠিক আছো ককাই। মণিৰামৰ তালৈ দয়া উপজিল। তেওঁ সেই ভয়াতুৰ পাথৰটোক আঁতৰাই ৰাখিলে আৰু আনটো পাথৰক গঢ়িবলৈ আৰম্ভ কৰিলে। চাওঁতে চাওঁতেই মণিৰামে সেই পাথৰটোৰ পৰা এটি সুন্দৰ গণেশৰ মূৰ্তি তৈয়াৰ কৰিলে। কিছুদিন পাছত গাঁওবুঢ়া আহিল আৰু ক'লে, কি ৰে মণিৰাম, আমাৰ মূৰ্তিটো বনাই হ'লনে নাই? আৰে গাঁওবুঢ়া ককাই নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আপোনাৰ মূৰ্তি একেবাৰে সাজু হৈ আছে, লৈ যাব পাৰে। আৰে বাহ বাহ বাহ। আৰে বাহ, মূৰ্তিটো বৰ ধুনীয়া লাগিছে দেই। বাহ বাহ। এয়া লোৱা মণিৰাম, এয়া হৈছে তোমাৰ পাৰিশ্ৰমিক। ঠিক আছে, এতিয়া মাথো এই মূৰ্তিটো লৈ গাঁৱৰ মন্দিৰত বহুৱাই দিলেই হ'ল। আৰু তেনেতে কাষতে পৰি থকা সেই ভয়াতুৰ পাথৰটোৰ ওপৰত তেওঁলোকৰ চকু পৰিল। তেওঁলোকৰ এজনে ক'লে, শুনা, এই পাথৰটো লৈ যোৱা হওক, কামত আহিব। ককাই ঠিকেই কৈছ। নাৰিকল ভাঙিবলৈওতো পাথৰ এটা লাগিব। গাঁওবাসীয়ে ধুমধামেৰে মূৰ্তিটো গাঁৱৰ মন্দিৰত প্ৰতিষ্ঠা কৰিলে। ভয়াতুৰ পাথৰটোক মূৰ্তিটোৰ সন্মুখত ৰাখি থলে। এফালে মূৰ্তিটোক সকলোৱে পূজা অৰ্চনা কৰে, ফুল ছটিয়াই, আনফালে ভয়াতুৰ পাথৰটোৰ ওপৰত সকলোৱে নাৰিকল ভাঙে। আৰে কি কৈছা? কি কৈছা? আৰে মৰিলো। সি গণেশৰ মূৰ্তিটোলৈ চাই কয়, বাহ ভাই বাহ, এইটো জানো উচিত বিচাৰ হ'ল? কচোন ভাই, তোমাক মানুহে ফুল ছটিয়াই মোৰ দশাটো দেখি চাই। থাপ থাপ নাৰিকল, থাপ থাপ নাৰিকল, খালি নাৰিকলকেই ভাঙি যায়। আমি দুয়োটাতো পাথৰেই ন? হোৱাটোতো আমি দুয়ো পাথৰেই হয়, কিন্তু যেতিয়া খনিকৰে তোমাক গঢ়িব বিচাৰিছিল, তেতিয়া তুমি হাতুৰিৰ কোব খাবলৈ ভয় কৰিছিলা। তুমি তোমাৰ সুযোগ হেৰুৱাই পেলালা। অন্যথা এতিয়া মোৰ ঠাইত তোমাক পূজা কৰিলেহেঁতেন। ভয়াতুৰ পাথৰটোৱে একো উত্তৰ দিব নোৱাৰিলে। বেচেৰাইনো ক'ব কি? মূৰ্তিয়েতো সঁচা কথাই কৈছে। এতিয়ানো কি কম ভাই, মোৰতো এনেকুৱা লাগিছে যে নাৰিকলৰ মাৰ সহ্য কৰাটোৱেই মোৰ ভাগ্যত আছে। এই বুলি নাৰিকলৰ মাৰ খাই খায়েই কিছুদিন পাৰ কৰিলে। নাৰিকলৰ পানীয়ে তাৰ আঘাত দূৰ কৰিছিল আৰু মানুহে মূৰ্তিটোৰ বাবে যিবোৰ মিঠাই আনে, সেয়াও পাথৰটোৰ ওপৰতে থবলৈ ধৰিলে। মিঠা মিঠা সুস্বাদু মিঠাইও পাথৰটোৱে পাবলৈ ধৰিলে। কষ্টটো পায়, কিন্তু তাৰ পৰিৱৰ্তে কত কি যে পাবলৈ ধৰিলে। ভয়াতুৰ পাথৰটোৱে এতিয়া মূৰ্তিটোৱে কোৱা কথাটো বুজি পালে। মূৰ্তি ভাই, তুমি ঠিকেই কোৱা। যদি মই কষ্ট পাবলৈ ভয় নকৰো, তেনেহ'লে কিমান কি যে পাব পাৰো। এয়াইতো জীৱনৰ প্ৰকৃত অৰ্থ। পাথৰ, হয়তো তুমি কষ্ট কৰিব লগা হ'ব পাৰে, আঘাতো পাব লগা হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু সহিষ্ণুতাৰে তাৰ মিঠা ফল নিশ্চয় পোৱা যায়। গতিকে আঘাত পাবলৈ কেতিয়াও ভয় নকৰিবা। গতিকে আমি কঠিন পৰিস্থিতি দেখি কেতিয়াও ভয় খাব নালাগে। তেনে পৰিস্থিতিত আমি ধৈৰ্য আৰু সহিষ্ণুতাৰে যুঁজিলে তাৰ সুফল নিশ্চয় পাম।